যাতে উদ্দেশ্য ৰক্ষা আনুষ্ঠানিকতা ৰাখিব পাৰোঁ সেইকাৰণে সকলোকে আচলতে হেৰি কৰা যায়। চিত্ৰকৰ মাছ নিসংগ সংসৰ নিৰাদত হৌৱা ডক্টৰ কুতুবুদ্দিন আহমেদ আৰু দিলাৰা বেগম কাব্য বঁটা গ্ৰহণ কৰি পেলাই মই নথানন্দিত হৈছোঁ। চিত্ৰকৰ মাছ শীৰ্ষক পাণ্ডুলিপি যোৰহাট জিলা শাখা সাহিত্য সভাই অনুষ্ঠিত কৰা পাণ্ডুলিপি শ্ৰেষ্ঠ বিবেচিত হোৱাৰ কাৰণে মই সুখ অনুভৱ কৰিছোঁ। লগতে যোৰহাট জিলা সাহিত্য সভা আৰু ডক্টৰ কুতুবুদ্দিন আহমেদ দিলাৰা বেগম ন্যাসক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত ডক্টৰ কুতুবুদ্দিন আহমেদ দিলৱাৰা বেগম কাব্যপ্ৰাণ বঁটা আমি যোৰহাট জিলা সাহিত্য সভাই বিগত 3 বছৰ ধৰি দি আহিছোঁ। এই বঁটা অসম ভিত্তিত 35 বছৰৰ অনুৰ্ধৰ কবিসকলৰ মাজত পাণ্ডুলিপি প্ৰতিযোগিতা আহ্বান কৰা হয়। এই পাণ্ডুলিপি প্ৰতিযোগিতাত শ্ৰেষ্ঠজনক কবিতা কুতুবুদ্দিন আহমেদ বঁটা প্ৰদান কৰা হয়। বিশেষ বিচাৰক মণ্ডলীৰ দ্বাৰা কবিতাসমূহ নিৰ্বাচিত কৰা হয়। এইবাৰ আমাৰ প্ৰায় 15টা পাণ্ডুলিপি আমাৰ হাতত পৰিছিলে। প্ৰত্যেকটো পাণ্ডুলিপিয়ে অতি উচ্চ মানদণ্ডৰ আছিলে, কিন্তু তাৰ মাজৰ পৰা বিচাৰকে আমাৰ গহপুৰৰ দাদুল ভূঞাৰ চিত্ৰকৰ মাছ নামৰ পাণ্ডুলিপিটোক নিৰ্বাচিত কৰিলে। আৰু আজি আমাৰ আটাইতকৈ ভাল লগা কথা হৈছে যে তেখেত ধুবুৰীৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈ এই বঁটা গ্ৰহণ কৰিছে। এই বঁটা 21-22ৰ পৰা আমি দি আহিছোঁ। এই বঁটা প্ৰথমবাৰ পাইছিলে আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক পাৰভেজ হুছেইনে। দ্বিতীয়বাৰ পাইছিলে বিনোদ কুৰ্মীয়ে পাইছিলে, আৰু এই তৃতীয়বাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। এই বঁটা পাইছে আমাৰ শ্ৰদ্ধাৰ দাদুল ভূঞাদেৱে, তেখেতৰ কাব্য গ্ৰন্থ চিত্ৰকৰ মাছ। যোৰহাট জিলা সাহিত্য সভাৰ তৰফৰ পৰা আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। অসমৰ কাব্য জগতৰ আপুনি সম্ভাৱনাময় প্ৰতিভা। 1987 খ্ৰীষ্টাব্দৰ 21 ডিচেম্বৰত স্বৰ্গীয় শিশুৰাম ভূঞা আৰু স্বৰ্গীয় হেমলতা ভূঞাৰ পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰি আপুনি শিক্ষা জীৱনত